নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিও মই ভিডিঅ' এটা লৈ আহিছোঁ সেই MCQ গণিতৰ SSLC পৰীক্ষাত আহিব লগা। তোমালোকে সকলোৱে ভালকৈ পঢ়িছে চাগৈ। মনত ৰাখিবা, যি কষ্ট কৰিব তাৰে ভাল ৰিজাল্ট হ'ব। সেই দিনকেইটা অবাবত নষ্ট নকৰিবা, ভালকৈ কষ্ট কৰা। বাৰু আহাচোন, মই আজি যিকেইটা প্ৰশ্ন লৈ আহিছিলোঁ, প্ৰথম প্ৰশ্নটো হ'ল ax² + bx + c বহুপদটো লেখৰ আকৃতি কেনেকুৱা হ'ব? আকৃতি মানে এইটো অধিবৃত্ত, দেখিছা নহয়? পৰীক্ষাত এনেকৈও সুধিব পাৰে যে দ্বিঘাত বহুপদৰ লেখডালৰ আকৃতি কেনেকুৱা, অধিবৃত্ত বা পেৰাবোলা। এতিয়া এটা কথা মনত ৰাখিবা, এই প্ৰশ্নটো অহা দেখা গৈছে এবাৰ। এ যদি <0 হয় তেতিয়া অধিবৃত্তটো তলফালে মূৰ কৰা হয়, আৰু এ যদি <0 হয় তেন্তে ওপৰৰ ফালে মূৰ কৰা হয় অধিবৃত্তটো। ইয়াত কোনটো কণ্ডিশ্যন ছেটিছফাই কৰিছে? এই কণ্ডিশ্যনটো, যদি <0 হয় তলফালে মূৰ কৰা হৈছে অধিবৃত্তটো। এই প্ৰশ্নটো কৈছে ABC আৰু PQR দুটা ত্ৰিভুজ আছে আৰু বাহুবোৰৰ অনুপাত দিয়া আছে। এনেকুৱা প্ৰশ্নত কি কৰিবা তুমি? ABC ত্ৰিভুজটো প্ৰথম পাতি লোৱা। ABC এই ত্ৰিভুজটো পাতি ল'লোঁ। A তলত কোন আছে? Q। B তলত কোন আছে? R। তাৰপিছতে C তলত কোন আছে? C তলত P আছে। এতিয়া ABC QRP, ABC ক'ত আছে? QRP আৰু ABC। এতিয়া চোৱাচোন, Pৰ লগত কোন আছে? Pৰ লগত C আছে, Pৰ লগত C আছে। Qৰ লগত কোন আছে? Qৰ লগত A আছে, Qৰ লগত A আছে, Qৰ লগত A আছে মাজত। R লগত B, R লগত B প্ৰথমটো। এতিয়া তোমালোকে সুধিব পাৰা যে Cৰ লগত Pও আছিলে দেখোন, আৰু আছিলে দেখোন, কেলৈ Pটো লোৱা হ'ল? এই বস্তুটো খেলি মেলিকৈ দিয়া আছে। কেলৈ চাবা দে, এৰ পিছত B, আকৌ Bৰে ষ্টাৰ্ট হৈছে BC, আকৌ Cৰে ষ্টাৰ্ট হৈছে C, QR। সেইকাৰণে ইয়াত Rটো আহিব লাগিছিলে, RP হ'ব লাগিছিলে, মানে এইটো RP হ'ব লাগিছিলে। সেইকাৰণে B লগত R লিখিছে, C লগত P, C লগত P। বুজি পাইছা? এই প্ৰশ্নটো চোৱা, দুটা সংখ্যাৰ অনুপাত 15:11, গসাও যদি 13 হয় সংখ্যা দুটা কি? মই ধৰি ল'লোঁ এটা সংখ্যা A, এটা সংখ্যা B। অনুপাতত আছে, আৰু অনুপাতত থকা সংখ্যা এটাক যেতিয়া আমি সংখ্যা হিচাপে লিখোঁ, ইয়াত ধ্ৰুৱক এটা পূৰণ হৈ যাব, কনষ্টেণ্ট এটা 15x 11x। ইয়াক যদি ভাঙি দিয়া, 15 মানে কি? 3 পূৰণ 5, এক্সটোৰ লগত আছেই। 11 মানে 11টো কৰিব নোৱাৰি, 11x। এইটো এক্সটো কি হ'ল? এতিয়া গসাও, ইয়াৰ গসাও হৈ গ'ল x। আকৌ গসাও মানটো দিয়া আছিলে 13 বুলি, দেখিছানে নাই? এটাকে সংখ্যা দুটাকে কি সুধিছে? এটাকে এটা সংখ্যা A = 15x, 15x আছিলে, 15x মানে 13, আৰু 15 লগত 13 পূৰণ কৰিলে কিমান পাম আমি? 195। B মানটো কিমান আছে? 11x, 11x মানে x মানটো কিমান? 13, আৰু 11 লগত যদি 13 পূৰণ কৰা পাবা 143। 195 আৰু 143 কোনটো? এইটো। এই প্ৰশ্নটো চোৱা, সমাধানৰ সংখ্যা, এটা ইকুৱেশ্যন দিয়া আছে এইটো, এটা ইকুৱেশ্যন দিয়া আছে এইটো, ইয়াৰ সমাধান দিয়া বুলি কৈছে। এতিয়া আমি সমীকৰণ দুটা পাতি লওঁচোন। 3x + y 243, 3x + y 243 মানে জানানে কিমান? 3 যদি 5টা পূৰণ কৰি দিয়া 243 পায়। ডেট মিনছ 3^5। 3 যদি কেঞ্চেল গুচি যায়, x + y = 5। 5ক এইফালে লৈ আনাচোন, 1x + 1y - 5 = 0। এইটো A1ৰ মান, এইটো B1ৰ মান, এইটো C1ৰ মান। ঠিক তেনেকৈ আমি এইটো কৰিম। 243 x - y = 3। 243 মানে ইয়াত কৰিছিলোঁ 3^5 x - 1, 3 ওপৰত একো নাই মানে 1 টা আছে। 3 এতিয়া গুচি গ'ল, 5x - 5y = 1। তাৰমানে 5x - 5y - 1, A2 B2 C2। এতিয়া তোমালোকে যদি ইয়াৰ অনুপাতকেইটা উলিওৱা, অনুপাতটো উলিয়াব জানা, তেতিয়া দেখিবা A1/A2 ≠ B1/B2। মানে এইটো 1/5 হ'ব, এইটো -1/5। 1/5ৰ লগত কেতিয়াও -1/5 সমান নহয়। সেইকাৰণে A1/A2 ≠ B1/B2। আৰু এইটো এনেকুৱা যদি হয়, গ্ৰাফডালৰ কণ্ডিশ্যনটো কেনেকুৱা আছিলে? কটাকটি কৰিব, কটাকটি কেইটা বিন্দুত কৰিব? এটা বিন্দুত। সেইটোৱে সমাধান নহয় জানো? এই প্ৰশ্নটো অহাৰ অকণমান সম্ভাৱনীয়তা আছে। 15 আমি 9ত পাইছিলোঁ, 8তো পাইছোঁ। 15খন গামোচা দুজনে 30 দিনত ব'ব পাৰে, 6জনে কেইদিনত ব'ব পাৰিব? এটা কাম কৰিছে কি? 15খন গামোচা বোৱাটো কাম, সেইকাৰণে 15খন গামোচাটো বাদ দিয়া। মানুহ, দিন, মানুহ কেইজন আছিলে? 2জন, কেইদিনত ব'ব পাৰিছিলে? 30 দিনত। 6জন মানুহে কেইদিনত ব'ব পাৰিব? X দিনত।
এইটো পৰোক্ষ অনুপাত বা ব্যস্ত অনুপাত। যেতিয়া এটা বাঢ়ি যাব তেতিয়া এইফালে কমি যায়। এতিয়া পৰোক্ষ অনুপাতখিনিত কি হয়, দুটাৰ পূৰণফল এটা হয়, 2 × 60। 2 আৰু 30 পূৰণ কৰিলে আমি 60 পালোঁ। ঠিক তেনেকৈ 6 আৰু x পূৰণ কৰিলে 60 পাব লাগিব। তেন্তে x মানটো কি হ'ব, 10, 14, 60। যদি এজন মানুহে ক'লেহেঁতেন তেতিয়া একৰ লগত কি পূৰণ কৰিলে 60 হ'ব, 60 দিন লাগিব। এইটো চোৱা, A, B, C মিলি এটা কাম 12 দিনত কৰে। A + B + C তিনিজনে মিলি পেলাই 12 দিনত কৰে। A আৰু B মিলি 20 দিনত কৰে। A + B মিলি 20 দিনত কৰে। C কেইদিনত কৰিব? এইটো এটা ট্ৰিক আছে দেই, এইটো ফৰ্মুলা নহয়। পৰীক্ষাত যদি 2 মাৰ্কৰ কাৰণেহে এনেকৈ কৰিলে নহ'ব, কিন্তু ট্ৰিকত মই MCQৰ কাৰণে কৰি দিছোঁ। এতিয়া তুমি কি কৰা, এইটো এটা পূৰণ কৰি দিয়া। A, B, C কিমান দিনত আৰু A, B দুইটা পূৰণ কৰি দিয়া। তাৰপৰা ইয়াৰ প্ৰভেদটো লিখা, বিয়োগ কৰিলে যিটো হয় 20 - 12, 20 পূৰণ 12 আৰু 20ৰ পৰা 12 গ'লে 8, হয়নে? কটাকটি কৰা, 4 × 4 = 8, 4 × 5 = 20, 2 × 2 = 12, 6 × 5 = 30, 30 দিনত কৰিব পাৰে। এইটো এটা অংক দিছে। যদি দুটা ত্ৰিভুজ, এটা আছে DEF, এটা আছে PQR। এটা ত্ৰিভুজ মই আঁকিয়ে লওঁচোন, DEF। ইয়াত কি হ'ব, PQRটো ডিৰ লগত কিউ আছে, সেইকাৰণে ডিৰ জেগাত কিউ হ'ব অনুৰূপ। আৰৰ লগত এংগুল আৰৰ লগত এংগুল আৰটো ক'ত বহিব, সেইটো তাৰমানে এইটো কোণত আছে সেইকাৰণে এইটো আৰ হ'ব। তাৰপিছতে কোণত কোন বহিব, কিউ আৰ, এইটো পি বহিব। এতিয়া চোৱাচোন, এই অনুপাতখিনি মিলাই চোৱা, মিলিছেনে নাই। প্ৰথমটোকে মই মিলাই চাওঁ, EF/PR, EF/PR একে জেগাতে আছে, ঠিকে আছে। DF/PQ, DF/PQ মিলি গৈছে, প্ৰথমটোৱে হ'ব।